মেডামো সার্কেল অফিসার হয়তো যেহেতু প্রিভিয়াস আন্দোলন কাৰ্যসূচী লোৱা হৈছিল সেইবিলাকক চাই হয়তো কথা ক'লে দিয়া নাই। এতিয়া আপুনি এটা কথা ক'লে যে ডিচি অফিচত পুলিচে কথা কৈছে, ডিচি অফিচে সদায় পুলিচে গ্ৰাউণ্ড লেভেলৰ পৰা বহুতকেইটা ৰিপৰ্ট আহি যাব ডিচি ছাৰৰ তাত ইমানকেইটা চিষ্টেমৰ কোনোবা এটা যদি কৈ দিয়ে যে আগত এনেকুৱা হৈ আছে অলপ চান্স আছে, তেতিয়াই সেইটো পাৰ্মিশ্যনটো নহয়। আপুনিও ধুনীয়াকৈ কথাবোৰ কৈছে, বহুত ধুনীয়াকৈ বুজাই দিছোঁ। এতিয়া চাৰ্কুল অফিচাৰ মেডামে নিজে প্ৰেজেণ্ট আছে, আপোনাৰ কথাবিলাক মন আছে, মানুহবিলাক আহিছে, আপোনালোকে কোনো বেয়া কাম কৰা নাই, কামৰ কাৰণে আহিছে, মেডামে বুজি পায়। গতিকে বস্তুখিনি ডিচি অফিচত বহি হেৰি কৰিলে যে আমি কোনো ধৰণৰ ইলিগেল হেৰি বা আন্দোলন তেনেকুৱা নকৰোঁ। এবাৰ আপোনালোকক যেতিয়া পাৰ্মিশ্যন দিব আপোনালোকে তেতিয়া কৰিব। মেডামে সেইটো কৈ আছে। আজিৰ তাৰিখটো যিহেতু প্ৰশাসনৰ ফালৰ পৰা আপোনালোকক ধৰ্ণাত বহিবলৈ শ্লোগান কৰিবলৈ পাৰ্মিশ্যন দিয়া নাই, সেইটো নকৰিব। কেলৈ আপুনিও ভালকৈ কৈছে, আমিও ভালকৈ কৈছোঁ, ভাল লাগিছে। এতিয়া ওপৰৰ অফিচাৰবিলাকে খবৰ লৈ আছে, আমি এটা ফ'ৰ্চ ইউজ কৰিম, এটা গণ্ডগোল হ'ব, চিটুৱেশ্যন বেয়া হ'ব আৰু আপোনালোকৰ কাৰণে বেয়া হ'ব, সেইটো আমিও কৰিব খোজা নাই। গতিকে আপোনালোকে ধৰক শ্লোগান কৰিলে বা আধা ঘণ্টা বহিলে তাৰপিছতোতো ফাইনেলি মেম'ৰেণ্ডামটোৱে দিব। গতিকে মেম'ৰেণ্ডামটো আজি চিধা চিধি দি দিয়ক আৰু নেক্সট এদিন এপ্লাই কৰক। ময়ো গৈ ছাৰক ক'ম যে ছাৰ মই স্পটত আছিলোঁ, কথাবিলাক শুনিছোঁ, তেওঁলোকৰ দাবীবিলাক কেনেকুৱা, ডেফিনেটলি আপোনালোকক পাৰ্মিশ্যন দিম। ঠিক আছে, সেইটো আমি এতিয়া নকৰোঁ, ঠিক আছে। কিন্তু কাৰণটো লাগিব যে অ'চিৰ পৰা কি ৰিপৰ্ট গৈছে, এছ পিৰ পৰা কি ৰিপৰ্ট গৈছে, এইটো ৰিপৰ্ট মোক লাগিব, কাৰণটো লাগিব এইটো। আৰু আমি নকৰোঁ, ৰিপৰ্টটো লাগিলে আমি পালে আমি ভাল পাম। আগৰ যোনটো যে আপোনালোকে এটা কাম কৰক, বুজিব থাকিলে অফিচত বহি আপোনালোকে এতিয়া ধৰক যদি ডিচি ছাৰে এনেকুৱা কৈ দিয়ে যে এছ পিৰ পৰা বা পুলিচৰ পৰা প্ৰশাসনৰ পৰা ৰিপৰ্টটো উল্টা পুল্টা আহিলে, তাৰ কাৰণে আপোনালোকক আমি পাৰ্মিশ্যনটো দিব পৰা নাই। এতিয়া পুলিচ প্ৰশাসনে কৈ আছে যে আমি ৰিপৰ্টটো ভাল পঠাইছোঁ, তাৰ কথা বিশ্বাস কৰোঁ। আপোনালোকে এছ পি অফিচত যাওক, এছ পি ছাৰক লগ কৰক, ছাৰৰ লগত ডাইৰেক্ট যিহেতু আমাৰ বিলিফ আছে যে ৰিপৰ্ট পঠাই দিম, বেয়া ৰিপৰ্ট পঠাই দিম, সেইটো কোনো পুলিচ হ'ল কাৰোবাৰ হ'ল ইচ্ছাৰ কথা নহয়। তেতিয়াহ'লে ডিচি ছাৰে মিছা কথা কৈ আছে। ডিচি ছাৰে তেতিয়াহ'লে ইয়াত এনেকুৱা নহয় যে তোমাক পুলিচে বেয়া পায় সেইকাৰণে বেয়া ৰিপৰ্ট দিব, এনেকুৱা নহয়। প্ৰিভিয়াছ থাকিব, সেইমতেই ৰিপৰ্টটো দিব, কোনো তাক বেয়া বা ভাল ৰিপৰ্ট নিদিয়ে। কাৰ কথা বিশ্বাস কৰিব নিজেই ওলাব, কোনফালে আছে মানে মেইন কথা আপোনাক পাৰ্মিশ্যন দিয়া নাই। চাওক তাতে যোনকেইটো মুৰব্বী বহি আছে নহয়, তেওঁলোক এটা ছিষ্টেমত চলে, কোনোবাই পাৰ্মিশ্যন পোৱা নাই, কোনোবাই পাৰ্মিশ্যন পোৱা নাই। আপুনি এছ পি অফিচত পালে উত্তৰ পাব। আপুনি নিজেওতো নিজক সুধি চাওক, কিয় পোৱা নাই আপুনি। আগতে আপুনি নিশ্চয় কিবা কিছুমান কাম কৰিছে। ঠিকে আছে, কিছুমান কাম কৰিলে আগতে আমাক ধৰিব লাগিছিল যে আপুনি বেয়া কাম কৰি আছে। আমি শুনক, আপোনাক কেতিয়া ধৰিছিল নে নধৰিছিল মই নাজানো। কথাটো কিমান যে মানুহ এজন মানুহে এবাৰ চুৰ কৰি, এক্সাম্পল দিছোঁ, এইটো উদাহৰণ, চুৰ কৰিলে তাক মই আকৌ বিশ্বাস কৰিম কৰিম না। আপোনালোকে অলপো কৰিব নাই। আগতে আপোনালোকে এনেকুৱা কাম কৰিছে, ঠিক আছে বাদ দিব, সেইটো ভিত্তিত হয়তো আপোনালোকক এবাৰ দিয়া নাই। আপোনালোকে এইটো আশ্বাসন দিব পাৰিব লাগিব এছ পি ছাৰক যে আমি ছাৰ নেক্সট যেতিয়া কৰিম আমি ভালকৈ এবাৰ এছ পি ছাৰক লগ ধৰক। তাৰমানে এইটো মই বুজিলোঁ, এই ভাৰতত বা কোকৰাঝাৰ ডিষ্ট্ৰিক্টত লিখিত পাৰ্মিশ্যন এপ্লাই কৰিলে এইটো নহয়, মুখেৰে ক'লে মানে এইটো মানে নেকি, মই এইটো বুজিলোঁ। মানে মুখেৰে যদি আমি কথা পাতোঁ এইটো মানে অলৰেডি হৈ যাব, লিখাৰ কোনো পোৱা হেৰি প্ৰয়োজন নাই। আপোনালোকে আগতে যেতিয়া ৰেলৱে লাইন ব্লক কৰিছে তেতিয়া ৰিটেন এপ্লিকেশ্যন দিছিল নে? তেতিয়াহ'লে যেতিয়া আপুনি ৰিটেন এপ্লিকেশ্যন যেতিয়া আপুনি এপ্লাই কৰে, তাৰ অৰ্থ এইটোৱেই যে মানুহ এজনে গণতান্ত্ৰিকভাৱেই কৰিব, অগণতান্ত্ৰিকভাৱে আন্দোলন কৰিবৰ কাৰণে কাকো পাৰ্মিশ্যন। তথাপিও অথচ আপোনালোকে ৰেলৱে লাইন ব্লক কৰিছে, হাইৱে ব্লক কৰিছে ন, সেইটো কিয় কৰিছে? তেতিয়াহ'লে আপোনালোকৰো কোনো ভেলিউ নাই লিখাৰ। লিখিত আপুনি পাৰ্মিশ্যন খুজিছে। আমি পাৰ্মিশ্যন খোজা নাই, আমি ইনফৰমেশ্যন দিছিলোঁ যে আমি অমুক তাৰিখে ৰেল ৰ'ড চাকা বন্ধ কৰিমে, এইটো দাবী, এইটো ইনফৰমেশ্যন দিছোঁ। পাৰ্মিশ্যনটো আমি